হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এটা শ্বেয়াৰ কৰি দিব। আজি কলেজলৈ ওলাই গৈ এনেকৈ জামুগুৰি অনলাইন দোকানত কাম অলপ আছিল, কামখিনি কৰি ল'লোঁ দুয়োজনীয়ে। অনলাইন দোকানখন অৰুণোদয় কেন্দ্ৰ আছিল। তাত অনলাইন দোকানখনক সাগৰদা দাম বুলি ক'লে সকলোৱে চিনি পায়। এনেকৈ সাগৰদা দোকান বুলি ক'লে সকলোৱে চিনি পায়। তাৰ পৰা আমি কলেজলৈ আহিলোঁ। কলেজত যিহেতুকে আমাৰ ক্লাছ আছিলে, ক্লাছত দুইজনী বহি আছোঁ। ষ্টুডেণ্ট অলপ কম আছিলে, বাট আমিও আছিলোঁ আৰু তেওঁলোকৰ লগত। ক্লাছ কৰি ওলাই আমি কি কৰোঁ কি নকৰোঁ বুলি লাইব্ৰেৰী ৰুমত পালোঁগৈ। এনেকৈ দুইজনী লাইব্ৰেৰী ৰুমত গৈ কিতাপ চোৱা ব্যস্ত হৈ গ'লোঁ। কবিতাৰে কাহিনী শেষ অনুৰাধা। আমাৰ লাইব্ৰেৰীত সকলো কিতাপেই পোৱা যায়। আমি এনেকৈ লাইব্ৰেৰীৰ পৰাই পঢ়া হয় বেছি। আমি কিতাপ কিনা নহয়, লাইব্ৰেৰীতে পাওঁ যিহেতুকে লাইব্ৰেৰীৰ পৰাই নি পঢ়োঁ আৰু। লাইব্ৰেৰীটো অৱশ্যে আজি অলপ ভিৰ আছিলে, নতুন ষ্টুডেণ্ট আহিছে যদি ভিৰটো থাকিবই আৰু। তাৰপৰা এখন ময়ো চিজিল লগাই থৈ আমি লাইব্ৰেৰীৰ পৰা ওলাম আৰু। উপন্যাসখন অৱশ্যে পঢ়িবলৈ ইচ্ছা আছিলে, কিন্তু নেক্সট ক্লাছ আছে কাৰণে আমি লাইব্ৰেৰীৰ পৰা ওলাই দিলোঁ দুইজনী। লাইব্ৰেৰীৰ পৰা ওলাই আহি আমি ক্লাছ ৰুম পালোঁহি। ক্লাছত আজি 2টা বাজিলে। 2টা বজাত আমাৰ ক্লাছ আছিলে যিহেতুকে ক্লাছৰুমত আহি বহি আছোঁ মেমৰ ৱেটত। ৰাধা চূড়াৰ ফুলৰ পাহি কলেজৰ এখন আলোচনী আছিলে, নতুনকৈ ওলাইছে আলোচনীখন, যিহেতুকে আমিও পঢ়ি চাওঁ বুলি কলেজৰ পৰা আজি লৈ আহিছোঁ। ক্লাছ কৰি দুইজনী ঘৰমুৱা হ'লোঁ। তুমি আহিবা এদিন। ফুচকা দোকান পালোঁ। ফুচকা লাভাৰ কেইজনীয়ে ফুচকা নোখোৱাকৈ বাৰু ঘৰলৈ কেনেকৈ যাওঁ। ফুচকা খাই থাকোঁতে বৌয়ে ফোন কৰিলে, জামুগুৰিত আহি ৰৈ দিবা, আমি অলপ বজাৰ কৰিবলগীয়া আছে বুলি। বৌ ঘৰৰ পৰা বজাৰ কৰিব গৈ আছিল। এনেকৈ আমি তিনিজনী আকৌ বজাৰৰ লাইন ল'লোঁ। মোৰ আকৌ বজাৰ কৰিবলগীয়া নাছিলে, বৌয়ে কোৱাতহে বৌৰ লগত আহিবলগীয়া হ'ল। আমাৰ জামুগুৰি বজাৰখন বৃহস্পতিবাৰে বহে। সকলোৱে ইয়াত আহি ভাল ভাল কাপোৰ নিব পাৰিব, ধুনীয়া ধুনীয়া কাপোৰ ওলাই অৱশ্যে। তাৰ পৰা বৌ চেণ্ডেলৰ চাব গ'ল। চেণ্ডেলৰ দোকানত বৌয়ে চেণ্ডেল চোৱাত ব্যস্ত, ময়ো নিজৰ ব্যস্তত লাগি গ'লোঁ। মানুহজনী অকণ ক'লা যদিও মোক ক'লা বস্তুত বেছি চকু যায়। তাৰ পৰা চেণ্ডেল ল'লে বৌয়ে। আকৌ আহিলোঁ কাপোৰৰ দোকানত। কিবা কাপোৰ ল'ব আছিলে বোলে, কাপোৰো ল'লে বৌয়ে। এই আকৌ কলেজৰ চুণীখন আনি মোক দেখাইছে। এনেকৈ আৰু ৰ'দে কাপোৰ চাপোৰ চাই ঘৰমুৱা হ'লোঁ। তেনেকুৱাতে আকৌ বৌয়ে অলপ চব্জি বজাৰ কৰিলে। আমি দুজনীয়ে কাষতে থকা মণিয়াৰী দোকানখনৰ পৰা এডাল কেপেনা ল'লোঁ। ছোৱালী মানুহ যিহেতুকে তাততো চকু পৰিবই। আজিলৈ আহিছোঁ, বাই গাইজ। ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব।